নিৰ্বাচন আহি আছে যিহেতু গতিকে তাৰ কাৰণে আপোনালোকেই হওক বা বিৰোধী ৰাজনৈতিক দলবিলাকেই হওক পুনৰুদ্যমে টঙালি বান্ধিছে। আপুনি এইবাৰ সভাপতিৰ দায়িত্বত আছে। বতাহত এটা কথা গুণগুণনি ক'ৰবাত আমি শুনো যে এতিয়ালৈকে দুগৰাকী মুখ্যমন্ত্ৰী হ'ল, দুগৰাকী মুখ্যমন্ত্ৰী পিয়'ৰ বিজেপি নহয়, আন দলৰ পৰা অহা মানুহ মুখ্যমন্ত্ৰী হ'ল। এইবাৰ তৃতীয়বাৰৰ কাৰণে যদি বিজেপি আহে তেনেহ'লে এজন পিয়'ৰ বিজেপি মানুহ মুখ্যমন্ত্ৰী হ'ব আৰু বতাহত শুনামতে সেই মানুহজন মোৰ লগত এতিয়া বহি থকাজনে। সঁচানে কথাটো? চাওক, মই সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যে ভগৱান हमको इतना ऊपर मत चढ़ाओ जो हम नीचे ना उतर सको। ইমান ওপৰত উঠাই দিব তললৈ যাতে মই নামি আহিব পাৰোঁ, তাৰ সুযোগটো নিশ্চয় আপুনি ৰাখিব। মইতো এনেকুৱা কথা সোধা নাই যে আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী দৌৰত আছে নেকি বুলি। আপুনি অসমৰ এটা দলৰ সভাপতি, সৰ্বানন্দ সোণোৱাল সভাপতি হৈ যদি মুখ্যমন্ত্ৰী হয়, দিলীপ শইকীয়া সভাপতি হৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰাৰ কথা কি আছে? কিছু বছৰ আমি অপেক্ষা কৰিম, পিছত দেখা যাব। কিছু বছৰ আমি অপেক্ষা কৰিম। অপেক্ষাটো কিয় কৰিব বিচাৰিছে? বৰ্তমান প্ৰতিদিন গোষ্ঠীৰ যি ধৰণৰ এটা সুন্দৰ আপোনালোকে কাৰ্যসূচী লৈছে অসমখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে, যে অসমখনক ভালকৈ আগবঢ়াই লৈ যাব লগা হ'লে অসমখনৰ সকলো সমস্যা সমাধান আৰু সকলোবিলাক দিশ যিসকল ব্যক্তিয়ে ভালকৈ, মই ইমান ভালকৈ নাজানো, এইটো সঁচা কথা, আৰু মই ইমান জনা মানুহ নহয়, কিন্তু সংগঠনত মই কাম কৰি মই আজি এইখন হয়তো দায়িত্ব পাবলৈ সক্ষম হৈছোঁ। বহুত বেছি মোৰ কোনো তেনেকুৱা লিপচাও নাই, কিন্তু কথাটো হ'ল আপোনাৰ প্ৰশ্নৰ উত্তৰটো জনগণেহে দিব পাৰিব। এইটো প্ৰশ্নৰ না আপুনি উত্তৰ দিব পাৰিব, না আপুনি প্ৰশ্ন কৰিলে সুদুত্তৰ মই দিব পাৰিম। অসমৰ জনগণে এইটো প্ৰশ্নৰ উত্তৰ দিব। মইতো উত্তৰ দিব নোৱাৰে, আৰু মই ভাবোঁ অসমৰ জনগণেও উত্তৰ দিব নোৱাৰে। এইটো উত্তৰ আপুনি অলপ দিব পাৰিব, আৰু অলপ আপোনালোকৰ অমিত শ্বাহ বা নৰেন্দ্ৰ মোদী বা আপোনালোকৰ দলৰ সভাপতি জাতীয় মানুহবিলাকে দিব পাৰিব। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিছু বছৰলৈকে অসমৰ মুখ্যমন্ত্ৰী থকাটো প্ৰায় নিশ্চিত। গতিকে পিছত আমি এই বিষয়ে আলোচনা কৰিম। আজি নাপাতে আজি আৰু নাপাতোঁ আৰু। বাৰু, 56 বছৰ কংগ্ৰেছ ভাৰ্চেছ 10 বছৰ বিজেপি। আপুনি 10 বছৰত ইমানখিনি উন্নয়ন হোৱাৰ কথা যিটো কৈছে, হয়, কিছু ক্ষেত্ৰত চকুত লগা কিছু উন্নয়ন হৈছে, এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু তাৰপিছতো বিজেপি বা আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে হওক বা আন একাংশ নেতাই হওক উন্নয়নটোক, এই আপুনি কোৱা শান্তিৰ পৰিৱেশটোক অগ্ৰাধিকাৰ দিয়াতকৈ সাম্প্ৰতিক সময়ত আমি দেখিছোঁ যে একদম সম্পূৰ্ণৰূপে হিন্দু মুছলিম মেৰু বিভাজনৰ এটা ৰাজনীতি, সাম্প্ৰদায়িকৰণৰ এটা পৰিৱেশ, সেইবিলাকক লৈহে যেন নিৰ্বাচনটোৰ সন্মুখীন হ'ব বিচাৰিছে, তেনেকুৱা এটা পৰিৱেশ প্ৰত্যক্ষ কৰিছে অসমৰ মানুহে। কিয়? চাওক, মই মাইণ্ডছেটৰ কথা কওঁতে মই যুৱ প্ৰজন্মৰ দৃষ্টিভংগীৰ কথাটো ক'ব লাগিব। যুৱ প্ৰজন্মই হতাশাত ভুগিছিল, নিৰাশাত ভুগিছিল। APSCৰ ইণ্টাৰভিউ দিয়ে, এক্সামিনেশ্যন দিয়ে, চাকৰি নাপায়। ৰাকেশ পাল যদি সন্তুষ্ট নহয় তেতিয়াহ'লে যিমানেই মেৰিট নাথাকক ল'ৰা ছোৱালীয়ে চাকৰি নাপায়, সংস্থাপন নাপায়, চৰকাৰী সংস্থাপন নাপায়। ৰাকেশ পালক কোনে বহুৱালে চেয়াৰমেন, সেইবিলাক কথা অসমৰ ৰাইজে জানে, মই আজি ডিটেইলছত নাযাওঁ। আজি অসমৰ যুৱ প্ৰজন্মৰ মানসিকতাৰ সলনি হ'ল, আৰু সলনি হোৱাৰ যিটো পৰিৱেশ বিজেপি চৰকাৰে আনিলে, তাৰ কাৰণে এনভাইৰনমেণ্ট পৰিৱেশ এটা আনিবলৈ চেষ্টা কৰিলোঁ যে আমি অন মেৰিট, আমি ল'ৰা ছোৱালীখিনিক, নিবনুৱা যুৱক যুৱতীক চাকৰি দিম। 27 লাখ আছিলে কংগ্ৰেছৰ দিনত 16 চনত, এতিয়াও 20 লাখ আছে। ৰেজিষ্টাৰ্ড আনএমপ্লয়ড ইউথ অসমত এতিয়াও 20 লাখ আছে। কিন্তু আমি চেষ্টা কৰিলোঁ 1.5 লাখ ল'ৰা ছোৱালীক আমি ট্ৰান্সপাৰেণ্ট ৱেত স্বচ্ছতাৰে চাকৰি দিলোঁ,
2 লাখ ল'ৰা ছোৱালীক এতিয়া আমি টাৰ্গেট লৈছোঁ কেৱল চৰকাৰী চাকৰি নহয় এটা নিজাববীয়া উদ্যোগত সেলফ যিটো এমপ্লয়মেণ্ট অপৰচুনিটি যাক কোৱা হয় আজি 2 লাখ টকা আৰু 5 লাখ টকাৰ আমি তেওঁলোকক সুবিধা দিছোঁ উইদাউট এনি ইণ্টাৰেষ্ট ফ্ৰী লোনছ নাই দিলীপ শইকীয়া মই সেইটো আপোনাক ক'লোৱেই যে সেইখিনি আমি জানো দেখিছোঁ অসমৰ মানুহে গম পাইছে যে APSC সঁচাকৈ আপোনালোকে সৰ্বানন্দ সোণোৱালৰ দিনত নিকা কৰাৰ এটা পদক্ষেপ ল'লে তাৰপিছত ছাত্ৰ ছাত্ৰীলৈকে আপোনালোকে যিখিনি সহযোগিতা আগবঢ়াইছে স্কুটি দিয়াৰ পৰা একেবাৰে ফ্ৰী এডুকেশ্যনলৈকে সেইখিনি খুব প্ৰশংসনীয় ভাল কাম আনকি মহিলাসকলকো স্বাৱলম্বী হ'বৰ কাৰণে যথেষ্টখিনি কৰিছে মই আপোনাক সেইটোৱে সুধিছোঁ যে এইখিনি গুৰুত্ব দিয়াতকৈ আপোনালোকে যে সাম্প্ৰদায়িক ৰাজনীতিক বেছি অগ্ৰাধিকাৰ দি আগবাঢ়িব বিচাৰিছে তাৰ কাৰণটো কি মাইণ্ডছেটটো মই কথাটো কৈ আছিলোঁ আপুনি মাজত আৰু ক'লে মাইণ্ডছেটটো অকল যুৱক যুৱতীৰে সলনি হৈছে এনেকুৱা নহয় এছাম সংবাদ মাধ্যমৰো মাইণ্ডছেট সলনি হৈছে মই যে আপোনালোকক টাৰ্গেট কৰি কথা কোৱা নাই এটা সময় আছিল যিটো সময়ত কিছু সংবাদ গোষ্ঠী হয় ইফালে নহয় সিফালে আছিল এতিয়া কিন্তু সংবাদ গোষ্ঠীয়েও এটা নিজৰ চিন্তা নিজৰ কৰ্মশৈলীৰে তেওঁলোকেও কথাটো মানে খুব সুন্দৰভাৱে পৰিস্থিতিৰ পৰিৱেশ দেখি এটা পজিটিভিটি এটা পজিটিভ মাইণ্ডছেট এটা আমি সংবাদ মাধ্যমৰ ক্ষেত্ৰতো দেখিবলৈ পাইছোঁ গতিকে এটা পজিটিভ মাইণ্ডছেট যেতিয়া আহে তেতিয়া উন্নয়নৰ ধাৰাটো চাৰিওফালৰ পৰা শক্তিশালী হয় আৰু আপোনাক কৈছোঁ কেৱল চৰকাৰী খণ্ডতে নহয় বেচৰকাৰী খণ্ডত আজি নিযুক্তি ছেমি কণ্ডাক্টৰৰ নিচিনা ইণ্ডাষ্ট্ৰী অসমত হ'ব কোনো কল্পনা কৰিব পৰা নাছিলে ২৭,০০০ কোটি টকাৰ প্ৰকল্প অসমত হ'ব ১০,০০০ যুৱক যুৱতীয়ে ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক তাত তেওঁলোকে কৰ্মসংস্থাপন পাব এই কথাটো চিন্তা কৰিব পৰা মানুহটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াৰ আগত যি উদ্যোগ আছিলে এটাৰ পাছত এটা উদ্যোগটো শেষ হৈ গ'ল গতিকে এতিয়া উদ্যোগীকৰণৰ এটা বাতাবৰণ দিয়াৰ পৰিৱেশ হৈছে মানুহৰ বেলেগ বেলেগ আজি বহুজাতিক কোম্পানীয়ে হওক বা ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টে হওক বা বিভিন্ন ধৰণে মাল্টিনেশ্যনেল কোম্পানী হওক বা ভাৰতবৰ্ষৰে ডাঙৰ ডাঙৰ উদ্যোগ গোষ্ঠীয়ে অসমখনক ইনভেষ্টমেণ্ট এটা হাব হিচাপে ইনভেষ্টমেণ্ট এটা ৰিজন হিচাপে আজি অসমখনক বাছি লৈছে গতিকে এই গোটেই কথাবিলাক এদিনত অহা নাই ইয়াৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে আৰু তাৰ কাৰণে আজি এটা মাইণ্ডছেটৰো পৰিৱৰ্তন হৈছে দৃষ্টিভংগীৰো সলনি হৈছে আৰু লগে লগে উন্নয়নৰ ধাৰাটো শক্তিশালী হৈছে আপুনি কোৱা নিচিনাকৈ কেৱল হিন্দু মুছলমানৰ ৰাজনীতি আমি কৰা নাই এই হিন্দু মুছলমান ৰাজনীতি কৰিব লাগিলে আপুনি ক'ব লাগিব যে খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু ৰাজনীতি সেইটো বিজেপি কৰিব খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানৰ ৰাজনীতি মুছলমান মানে আমি সকলো অসমীয়া খিলঞ্জীয়া হিন্দু খিলঞ্জীয়া মুছলমান আমি সকলো অসমীয়া কিন্তু অবৈধ যিসকল আহিছে ইয়াতে 1905 চনত বংগভংগ হৈছে তেতিয়াৰ পৰা সেই সময়ৰ পাকিস্তান ৭১ চনৰ পিছত বাংলাদেশ আৰ্চৱাইল পাকিস্তানৰ পৰা ময়মনসিং জিলাৰ পৰা যিটো ইয়ালৈ অসমলৈ উত্তৰ পূবলৈ বাংলাদেশীৰ যিটো অবাধ অনুপ্ৰৱেশ হ'ল আজি ১২০ বছৰ পাৰ হৈ গ'ল 1905 পৰা ২০২৫ ১২০ বছৰত অসমৰ ডেমোগ্ৰাফিক যিটো চেঞ্জ যিটো মহামান্য সুপ্ৰিম কোৰ্টে ১২ জুলাইত ২০০৫ত যেতিয়া IMDT স্কেপ কৰিছে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছিলে ইটছ এ ডেমোগ্ৰাফিক ইনভেশন হিন্দু মুছলমানৰ কথা ক'বলৈ যাম নিশ্চিতভাৱে আজি আমি এই গোটেই কথাটোক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে আমি অসমৰ খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানৰ সৰ্বতোকালৰ বাবে সুৰক্ষাৰ বাবে ৰাজনীতি কৰিম ইয়াত কোনো ধৰণৰ ইয়াত লুকাবলগীয়া কথা নাই আৰু যিসকল নেশ্যনেলিষ্ট মুছলমান যদি কোনোবা আৰু আহে খ্ৰীষ্টান কোনোবা আহে তেওঁলোকক লোৱাৰো আমাৰ আপত্তি নাই খ্ৰীষ্টান নেশ্যনেলিষ্ট বৌদ্ধিষ্ট নেশ্যনেলিষ্ট হওক জৈন নেশ্যনেলিষ্ট হওক মুছলিম নেশ্যনেলিষ্ট হওক গতিকে নেশ্যনেল পাৰ্চপেক্টিভত ৰাষ্ট্ৰীয় হিতৰ বাবে ৰাষ্ট্ৰ প্ৰথম নীতিক যিসকলে গ্ৰহণ কৰিব সেইসকল যি ধৰ্ম সম্প্ৰদায় নহওক কিয় তেওঁলোকক গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতবৰ্ষৰ উত্থানৰ কাৰণে অসমৰ উত্থানৰ কাৰণে তেওঁলোকক লগত লৈ ৰাজনীতি কৰিব